নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ মই মানস পদ্ম ফুকনে আপোনালোকৰ ওচৰত অতি সহজকৈ আৰু কাহিনী আকাৰত কথাবিলাক দাঙি ধৰিবলৈ চেষ্টা কৰোঁ আজি মই পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোহি আজি মই আলোচনা কৰিবলৈ আহিছোঁ এক্সিয়ম মিছননো কি হয় তাৰ লগত শুভাংশু শুক্লানো কেনেকৈ জড়িত হৈ আছে আমি শূন্যত গছ ৰোপণ কৰিব পাৰোঁনে আৰু ডায়াবেটিছ থকা মানুহক আমি স্পেচলৈ পঠাব পাৰোঁনে আমি গোটেইখিনি কথা আমি আলোচনা কৰিম ঠিক আছে আমি প্ৰথমে জানিব লাগিব যে এক্সিয়ম মিছননো কি হয় এক্সিয়ম মিছন হৈছে প্ৰাইভেট কমাৰ্শিয়েল এটা ক্ৰুড মিছন হয় ঠিক আছে আৰু এই যি মিছন এই মিছন বৰ্তমানলৈকে 4বাৰ সম্পন্ন কৰা হৈছে ইয়াৰ প্ৰথম মিছন অৰ্থাৎ এক্সিয়ম মিছন 1 সম্পন্ন কৰা হৈছিল 2022 বৰ্ষত আৰু এক্সিয়ম মিছন 2 কৰা হৈছিল 2023 বৰ্ষত আৰু এক্সিয়ম মিছন 3 আৰু 4 ক্ৰমান্বয়ে 2024 আৰু 25 বৰ্ষত সম্পন্ন কৰা হয় এতিয়া কথা হল কি এই যি এক্সিয়ম মিছন এই এক্সিয়ম মিছনত এক্সিয়ম নামৰ এটা প্ৰাইভেট কোম্পানী জড়িত হৈ আছে আৰু এই এক্সিয়ম নামৰ যি প্ৰাইভেট কোম্পানী সেই এক্সিয়ম নামৰ প্ৰাইভেট কোম্পানীটোৱে নাসা আৰু স্পেচ এক্সৰ লগত একেলগে কোলাবৰেট কৰি মানে যি ISS অৰ্থাৎ ইন্টাৰনেশ্যনেল যি স্পেচ ষ্টেচন আছে তালৈকে এই মিছনটো পঠিওৱা হৈছিল আৰু কথা হল কি এই যি ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচন আমি তাৰ বিষয়ে জানিব লাগিব ঠিক আছে হে ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচন আসলে হয় কি ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচন হৈছে এটা হেবিটেবল স্যাটেলাইট যি মানে আমাৰ পৃথিৱীৰ পৰা 400 কিলোমিটাৰ উচ্চতাত এই ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনটো অৱস্থিত কিন্তু এই ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচননো যায় কিয় মানে মানুহ তাত গৈ মানে কি কৰে মানে আমাৰ ইউনিভাৰ্সৰ বিভিন্ন ধৰণৰ তাতে ৰিসাৰ্চ কৰে আৰু আমাৰ বিভিন্ন কামত তাৰ ফলত সহায় হয় কিন্তু এই ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনত যে গৈ যে তেওঁলোকে যে এষ্ট্ৰনট বিলাকে যে বিভিন্ন ধৰণৰ ৰিসাৰ্চ কৰি থাকে কিন্তু তেওঁলোকৰ জীৱনটো বহুত বেছি সহজ নহয় কাৰণ তেওঁলোকে বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় যেহেতু তাত যেহেতু মানে মাইক্ৰো গ্ৰেভিটিৰ কাৰণে তেওঁলোকে মাসল লছ কৰিবলগীয়া হয় আৰু যি সোলাৰ ৰেডিয়েশন তেওঁলোকৰ গাত পোনপটীয়াকৈ পৰে কাৰণে তাৰ ফলতো বহুতো সমস্যাৰ তেওঁলোক সন্মুখীন হয় আৰু এই যি এক্সিয়ম মিছন 4 এই এক্সিয়ম মিছন 4 টো আমাৰ 2025 বৰ্ষৰ আমাৰ যি 25 জুন তাৰিখে সম্পন্ন হয় আৰু প্ৰায় 2 সপ্তাহ তাত থাকি আকৌ সেই মেম্বাৰসকল আমাৰ পৃথিৱীলৈ ঘূৰি আহিব আৰু এই যি আমাৰ স্পেচ এক্সৰ যি ফেলকন 9 সেই ফেলকন 9 ৰকেটটো তাতে ব্যৱহাৰ কৰা হৈছে আৰু ড্ৰেগন নামৰ যিটো পেলোড সেই ড্ৰেগন নামৰ পেলোডটো তাতে ব্যৱহাৰ কৰা হৈছে আৰু তাতে আমাৰ 4খন কান্ট্ৰিৰ আমাৰ এষ্ট্ৰনট তাতে পঠিওৱা হৈছে আৰু সেইখন হৈছে আমাৰ ইণ্ডিয়া US পোলেণ্ড আৰু হাংগাৰী আৰু এই যি মিছন এই মিছনত আমাৰ ভাৰত চৰকাৰে প্ৰায় 500 কোটিত থাকি অধিক টকা ইয়াতে খৰচ কৰিছে আৰু আমাৰ ভাৰতৰ পৰা শুভাংশু শুক্লাক ইয়ালৈ পঠিওৱা হৈছে আৰু যি আমাৰ এই শুভাংশু শুক্লা হৈছে আমাৰ ইণ্ডিয়ান এয়াৰ ফোৰ্সৰ গ্ৰুপ কেপ্টেইন হয় ঠিক আছে আৰু এই যে শুভাংশু শুক্লাক তালৈ যে পঠিওৱা হৈছে এক্সিয়ম মিছনৰ থ্ৰুৱেদি যে ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ পঠিওৱা হৈছে আৰু তেওঁ এই যি মানে এক্সপেৰিয়েন্স সেই তাৰ পৰা কি হ'ব মানে আমাৰ যি গগনয়ান মিছন হ'ব সেই তাত বহুতখিনি মানে লাভৱান হ'ব সেইখিনি বহুত কামত আহিব বুলি আশা কৰা হৈছে আৰু তাতে গৈ আমাৰ কি এক্সপেৰিমেন্ট হ'ব আমি সেইখিনি কথা যদি আমি ক'বলৈ যাওঁ আমি যদি মূল যদি কিটা আমি ক'বলৈ যাওঁ আমি আমাৰ যি মানে ডায়াবেটিছ থকা ব্যক্তিক আমি জানো যে স্পেচলৈ যে পঠাব নোৱাৰে কাৰণ মানে তেওঁলোকৰ কি হয় মানে তেওঁলোকে সময় ইনসুলিন ল'ব লাগে আৰু স্পেচত মানে বহুতৰ সমস্যাৰ সন্মুখীন হয় বুলি কোৱা হয় গতিকে মানে ডায়াবেটিছ পেচেণ্টক তালৈ পঠিওৱা নহয় কিন্তু এবাৰ কি কৰা হ'ব এক্সিয়ম মিছন 4 ৰ সহায়ত মানে তাতে ডায়াবেটিছ পেচেণ্টক মানে তালৈ পঠাব পাৰে নে নোৱাৰে সেই কথাটো ভালকৈ তাতে পৰীক্ষা কৰা হ'ব আৰু যি প্লেন্ট জাৰ্মিনেশ্যন তাতে মানে কৰাৰ যি প্ৰচেষ্টা তাতে চলিব আৰু আমি যদি ক'বলৈ যাওঁ মানে 2025 বৰ্ষৰ জানুৱাৰী মাহতো মানে আমাৰ যি ভাৰতৰ পৰা যি মিছন প্ৰেৰণ কৰিছিল তাতো মানে সেই যি প্লেন্ট জাৰ্মিনেশ্যন কৰাৰ মানে প্ৰয়াস কৰিছিল বাকি ইমানেই আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট সেকশনত জনাব আৰু পৰৱৰ্তী সময়ত এনেকুৱা ইনফৰমেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব ধন্যবাদ